নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা হাঁহ খাবলৈ লৈছোঁ দেই। আমাৰ ঘৰত আজি এইবুলি হাঁহ নাই, সেইকাৰণে হাঁহ এটা কিনি আনিলে আৰু খাবলৈ লৈছোঁ। বহুত দিনৰ পৰা খাম লাগি আছিলে, তাৰপিছত সেইকাৰণে আনিলে আৰু হাঁহ বনাব লৈছোঁ দেই। পিঁয়াজ দিছোঁ, মছলা দিছোঁ, ৰচুন আদা দিছোঁ, তাৰপিছত মাংস অলপ দি দিছোঁ। গুটি ভাজি কৰিম, অলপমান গুটি ভাজি, অলপমান কোমোৰা দি বনাব লাগিব। তাৰপিছতে সেই প্ৰথমতে গুটি ভাজিখন বনাই লৈছোঁ। গুটি ভাজিখন অকণমান লৰাই দিছোঁ। অলপ ধুনীয়াকৈ হেতাই পিঁয়াজ মছলা এনেকৈ মিলি যাবৰ কাৰণে অলপ লৰাই দিছোঁ। অলপমান নিমখ দি দিছোঁ। নিমখখিনি দি অকণমান ভালদৰে লৰাই দিছোঁ। এতিয়া জোখত হৈ গৈছে আৰু নিমখ জোখত দি দিছোঁ। তাৰপিছতে ভিডিঅ' কৰি আছে, মই লৰাই দিছোঁ অলপমান হ'লেই প্ৰায়। অলপমান কাটি থোৱা পিঁয়াজ থৈছিলোঁ এক্সট্ৰাকৈ, পিঁয়াজখিনি দি দিলোঁ। তাৰপিছতে দি পিনি অলপমান লৰাই দিছোঁ। তাৰপিছতে কোমোৰা এখন বনাব লাগিব। কোমোৰা, হাঁহ আৰু আলু দি বনাম। আকৌ যিটি কৈ আছে, যিটি কিবাকিবি কৈ আছে মোক। হৈছে প্ৰায় আৰু পিঁয়াজটো প্ৰায় লেলিছে। নমাই থ'ম আৰু এতিয়া নমাই পিনি এইখন ভাজি দিব লাগিব। মোৰ ভিডিঅ'টো ভাল লাগে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আমাৰ ভাত হেৰিটো লৰাই দিছোঁ চব্জিখন। নমাম আৰু নমাই থ'ম এতিয়া। হ'লে প্ৰায় বেছিকৈ পিঁয়াজটো লেলিলেও বেয়া লাগিব যে। আমাৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব দেই কমেণ্ট কৰি। এইটো গুটি ভাজি হয়। মই বহুত ভাল পাওঁ গুটি ভাজি খাই, কোমোৰা দিয়াতকৈও। সেইকাৰণে গুটি ভাজি অলপ বেছিকৈ বনাবলৈ দিছে। লগতে লৰাই দিছে আৰু আকৌ কাপোৰ চোলা পিন্ধা নাই যে, সেইকাৰণে গৰমত নুঠিলে ফটোত। কোমোৰা আৰু হাঁহ আলু, ৰচুন এটা গোটাকৈ দি দিছোঁ, ভালকৈ গৈছে আৰু। তাৰপিছতে কোমোৰা গলিবলৈ আৰম্ভ কৰিছে আৰু। তাৰপিছত লাহেকৈ খাম আৰু। হৈছে আৰু আমাৰ ভাত ৰেডি হৈ গ'ল। হাঁহ কোমোৰা। আজিলৈ বাই বাই, গুড নাইট। দেউতা, ভাইটি, মই, মায়ে বাহিৰত খাইছে বাহিৰত। বাই বাই।